আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 8ৰ অনুশীলনী 16ৰ বিৰ 3 নম্বৰ প্ৰশ্নৰ পৰা 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ ত্ৰিপদবৰৰ উৎপাদক বিশ্লেষণ কৰায় এক নম্বৰত দিছে a² - 6x - 72 এটাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে এক নম্বৰটো a² - 6x - 72 এটো a² হক কিমান 1 1 ৰ লগত 72 পূৰণ কৰিলে কি হ'ব 72 হ'ব তেনেকৈ লিখিব পাৰিম 12 * 6 মানে 12 6 গুণ কিমান 72 আৰু 12 পৰা 6 টো বিয়োগ কৰিলে কি হ'ব 6 তো এনেকৈ লিখিবা a² - যেটো এটোৰ আগত মাইনাস মাইনাস লিখিবা 12x ৰ পৰা কি আছে 6 ৰ আগত কি দিব লাগিব প্লাস আৰু কি আছে -72 প্লাস কি দিব লাগিব কাৰণ মাইনাস প্লাস কি হ'ব মাইনাস তো মাইনাস কৰিব লাগিব 12x ৰ পৰা 6x বাদ দিলে কেইটা থাকিব 6x ডাউনটোত -6x এটা ভুল অলপ দিছে এতে a স্কয়ার দিছে ইফালে দিছে x গতিকে এটো a হ'ব a কৰি লবা কিতাপত শুদ্ধ কৰি লবা নহলে ইফালে x স্কয়ার কৰি লবা এতিয়া এই দুটাৰ পৰা কি কমন আহিব এটো আছে এটো এটা কমন আহিব a মাইনাস এটো কমন আহিছে কি আছে 12 6 দিয়ে দুটা খৰন যায় +6 6 লগত কি আছে a প্লাস a মাইনাস a মাইনাস 6 দি 72 কেইবাৰ যাব 12 বাৰ এই দুটা একে হৈছে এটা লিখিবা a মাইনাস 12 আৰু বাহিৰত আছে a প্লাস 6 এটো হৈছে 3 ৰ 1 নম্বৰটোৰ आंसर 2 নম্বৰ প্ৰশ্নটো দিছে b² - 11b - 26 তেটো এনেকৈ হ'ব 13 * 2 13 ৰ লগত 2 পূৰণ কৰিলে 26 আৰু 13 পৰা 2 বাদ দিলে কি হ'ব 11 গতে লিখিবা b² যেটো এটোৰ আগত মাইনাস আছে ডাউনটোৰ আগত মাইনাস দিবা 13b আৰু কি দিব লাগিব প্লাস কাৰণ মাইনাস প্লাস কি হ'ব মাইনাস মাইনাস দিলে কি হ'ব প্লাস হৈ যাব 2b - 26 এই দুটা লগত b আছে b এটা কমন আহিব আৰু এটা b আছে -b টো কমন আহিছে কি আছে 13 প্লাস এই দুটা কি এৰে হৰণ যায় 2 এৰে হৰণ যায় কি আছে b প্লাস আছে মাইনাস 2 দি 36 কেইবাৰ যায় 13 বাৰ ব্ৰেকেটৰ দুটাৰ এটা লিখিবা b - 13 আৰু বাহিৰত আছে b + 2 এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটোত আছে p² - 2p - 35 গতিকে তেনেকৈ হ'ব 7 5 গুণ 35 7 ৰ পৰা 5 গলে 2 হ'ব লিখিবা p² - 7p যেটো মাইনাস আছে আৰু কি দিব লাগিব প্লাস 5p 7টা p ৰ পৰা 5টা p বাদ দিলে 2টা p ডাঙৰটো মাইনাস p -35 এই দুটাৰ পৰা কি কমন আহিব p ইয়াত p আৰু এটা আছে -p টো কমন আহিছে ইয়াত কি আছে 7 প্লাস ইয়াত কি আছে 5 টো কমন আহিব কাৰণ পাছৰে 5 ক হৰণ যায় 35 হৰণ যায় পাছৰ লগত কি আছে p প্লাস 7 আছে মাইনাস পাছে দি 35 কেইবাৰ যায় 7 বাৰ ব্ৰেকেটত কি আছে p - 7 আৰু বাহিৰত আছে p + 5 এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰ প্ৰশ্নটো দিছে y² - 4y - 77 তো এনেকৈ কৰিবা 11 7 গুণ 77 গতিকে 11 পৰা 7 গলে 4 গতিকে লিখিবা y² - 11y + 7y - 77 এই দুটাৰ লগত y আছে y এটা কমন আহিব আৰু এটা y আছে - y টো কমন আছে কিমান আছে 11 প্লাস এই দুটাৰ পৰা কি কমন আহিব 7 7ৰ লগত কি আছে y + 7 আছে মাইনাস হাতে দি 77 কে যায় 11 বাৰ দুটাৰ এটা লিখিবা y - 11 আৰু বাহিৰত আছে y + 7 এটো হৈছে 4 নম্বৰটোৰ आंसर 5 নম্বৰটোত আছে x² + 23xy - 108y² গতে অলপ ডাঙৰ হলে এনেকৈ কৰিব লাগিব মৌলিকতাটো কৰিবা 108 এটো কি যুগ্ম সংখ্যা 2 এৰে হৰণ যাব 2 5 গুণ 10 2 4 গুণ 8 আকৌ যাব 2 এৰে 2 2 গুণ 4 1 বাকি 14 2 7 গুণ 14 এটো সবা 2 2 গুণ 4 এটা 27 27 ৰ পৰা 4 গলে কিমান হ'ব 23 গতিকে 23x আছে কি লিখিবা x² + 27xy কি কৰিব লাগিব 4 টো মাইনাস কৰিব লাগিব তেতিয়া হলে 23 টো হ'ব -4xy -108y² এই দুটা পৰা কি কমন হ'ব x এটা কমন আহিব x প্লাস ইয়াত x টো কমন হৈছে কি আছে 27 আৰু y টো বাকি আছে প্লাস ইয়াত আছে sin টো কি আছে মাইনাস এই দুটা পৰা কি কমন আহিব 4 4 দি দুটা খৰন যাব 4 দি 4 কে একবাৰ যায় তাৰ পিছত কি হ'ব
ইয়াত y আছে ইয়াত y এটা কমন আহিব তেতিয়াহলে কি থাকিল x থাকিল এই -7 আছে কি হৈ যাব প্লাস 4 দি 108 কেইবাৰ গেছিল 27 বাৰ 27 আৰু লগত y আছে ইয়াত y স্কয়ার এটা y দিব লাগিব ব্ৰেকেটৰ দুটা এটা লিখিবা x + 27y আৰু বাহিৰত আছে x - 4y এটো হৈছে 5 নম্বৰটোৰ आंसर 6 নম্বৰটোত আছে p² + 5pq - 24q স্কয়ার এটো 24 তেনেকৈ ভাঙিবা 2 বাৰ গুণ কিমান হ'ব 24 এটো নহব তাৰ পিছত কি হ'ব 6 2 গুণ 12 6 4 গুণ 24 এটো নহব তাৰ পিছত কি হ'ব 3 8 গুণ 24 8 ৰ পৰা 3 গলে কিমান হ'ব 5 যেটো 5 আছে আমাৰ 3 নম্বৰটো হ'ব গতে লিখিবা p² প্লাস ডাঙৰটো প্লাস দিব লাগিব 8pq আৰু এটো 8 ৰ পৰা কি তিনটা মাইনাস কৰিব লাগিব -3pq -24q স্কয়ার কি হ'ব এই দুটা পৰা p এটা কমন আহিব p প্লাস এত p কমন আছে কি আছে 8q আছে -3 টো কমন আহিব ইয়াতো q এটা কমন আহিব ইয়াত কি আছে কি থাকিল তেতিয়াহলে p - n আছে প্লাস 3 দি 24 8 বাৰ আৰু এটা q বাকি হ'ব লিখিব পাৰিবা p + 8q ভিতৰত আছে আৰু বাহিৰত আছে p - 3q এটো হৈছে 6 নম্বৰটোৰ आंसर 7 নম্বৰ প্ৰশ্নটো দিছে x² + x + 56 মাজত x মানে 1 হ'ব লাগিব গতিকে এটা x হ'ব লাগিব এটো হ'ব 8 7 গুণ 56 8 ৰ পৰা 7 গলে 1 এটো লিখিব পাৰিবা x² + 8x যেটো প্লাস আছে মাইনাস কি কৰিব লাগিব 7 টো মাইনাস কৰিব লাগিব 7x মানে 8x ৰ পৰা 7x বাদ দিলে 8x থাকে -56 এই দুটা পৰা কি কমন হবে x x প্লাস ইয়াত x টো কমন আছে কি আছে 8 মাইনাস এত পৰা কি কমন হ'ব 7 লগত কি আছে x - 7 আছে প্লাস 7 দি 56 কেইবাৰ যাব 8 বাৰ ব্ৰেকেটত আছে x + 8 আৰু বাহিৰত আছে x - 7 এটো হৈছে 7 নম্বৰটোৰ आंसर 8 নম্বৰ প্ৰশ্ন দিছে a² - 3ab - 28b² তো কৰিবা 7 4 গুণ 28 গতে 7 ৰ পৰা 4 গলে 3 এটো হ'ব লিখিবা a² মাইনাস কৰিব লাগিব যেটো এটো কি ডাঙৰটোত মাইনাস দিব লাগিব কাৰণ এটো মাইনাস -7ab প্লাস কি কৰিব লাগিব 4ab 7 ৰ পৰা 4 গলে কি 3 তাৰ পিছত -28b² এরপর এটো কমন আহিব আর এটা থাকিব মাইনাস এটো কমন আছে কি আছে 7b প্লাস এই দুটা কি হরণ যায় 4 রে ইয়াতো b আছে ইয়াতো b এটা কমন আহিব b কমন হলে কি আছে a মাইনাস আছে প্লাস 7 আছে মাইনাস 4 দি 28 7 বার b আছে ইয়াতো b এটা লিখিবা বাহির ভিতৰত কি আছে ব্র্যাকেটৰ ভিতৰত a - 7b এটা লিখিবা বাহিৰত আছে a + 4b এটো হৈছে 8 নম্বৰটোৰ आंसर গতিকে আজি 3 ৰ 1 ৰ পৰা 8 নম্বৰলৈকে আলোচনা কৰিলো গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত 4 নম্বৰৰ কোৱেশ্চন কেটা আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা